ইংৰাজীত এষাৰ কথা আছে, হিষ্ট্ৰী ৰিপিটছ ইটছেল্ফ। আজি কিবা কাৰণবশতঃ হয়তো আমাৰ এই ঐতিহ্যপূৰ্ণ যি যাদুবিদ্যা তথা তন্ত্ৰমন্ত্ৰ আৰু যন্ত্ৰৰ যি পৰম্পৰা, এই পৰম্পৰা হয়তো কিবা কাৰণবশতঃ লুপ্ত হৈ গৈছিলে। কিন্তু আমাৰ এই অঞ্চলৰ ৰাইজে জীয়াই ৰাখিছে, জীপাল কৰি ৰাখিছে। হয়তো সেই পৰ্যায়ত প্ৰচাৰ আৰু প্ৰসাৰ হোৱা নাছিলে। আজি আমাৰ এটা ক্ষুদ্ৰ প্ৰচেষ্টা যে সমগ্ৰ মৰিগাঁওবাসী ৰাইজ আমি একত্ৰিত হৈ আজি এই ভাগ উৎসৱ আমি বিশ্বৰ দৰবাৰত আমি উপস্থাপন কৰিবলৈ আগবাঢ়িছোঁ। আৰু এই অনুষ্ঠান ভাগৰ জৰিয়তে আমাৰ দৃঢ় বিশ্বাস যে আমি মায়ঙৰ এই ঐতিহ্যপূৰ্ণ পৰম্পৰাই নহয়, আমাৰ এই অঞ্চলৰ আজি যি পৰ্যটনৰ দিশত যি সম্ভাৱনা আছে বা যিখিনি আমাৰ সম্পদ আছে, এই গোটেইখিনি আজি অকল আমাৰ পবিতৰাই নহয়, আমাৰ তন্ত্ৰ মন্ত্ৰ যন্ত্ৰ এইখিনি আছে। কাষতে ব্ৰহ্মপুত্ৰ, তাত শিহু জঁপিয়াই থাকে, যাক ডলফিন টুৰিজম বুলি কয়। ভাস্কৰ্যৰ ক্ষেত্ৰত আমাৰ গোটেই পাহাৰবিলাকত 1000ৰো অধিক ভাস্কৰ্য আছে। 200ৰো অধিক আমাৰ গুহা আছে, যোনবোৰ এতিয়াও ধৰি লওক এক্সপ্ল'ৰ হোৱা নাই। এতিয়া এই গোটেইবোৰকে আমি যদি লওঁ, কইনাকন্দা পাহাৰ, আমাৰ চাৰণ বিললৈ যদি যাওঁ, কায়াকিং এণ্ড কেনুয়িং, এইটো গোটেই উত্তৰ পূৰ্বাঞ্চলত আজি ভুল নহ'ব যদি অকল অসমতে আছে বুলি ক'লে বা আমাৰ মৰিগাঁও জিলাত আছে বুলি ক'লে। এই গোটেই বস্তুখিনি সুন্দৰকৈ এটা পেকেজ কৰি আমি অৰ্থনৈতিক দিশটোত, অকল মনোৰঞ্জনৰ দিশ নহয়, এই জেগাটুকুৰাত আজিৰ দিনটোত যেতিয়া আমি ডিষ্ট্ৰিক্ট এজ এ ফালক্ৰাম অফ ইকনমিক এক্টিভিটি বুলি যোনটো চৰকাৰখনে কৈছে, সেইটোত এনেধৰণৰ অনুষ্ঠানবিলাকৰ জৰিয়তে আমি এটা অৰ্থনৈতিক বিপ্লৱ আনিব পাৰিম বুলি আমাৰ দৃঢ় বিশ্বাস।